So hello students, so আজি আমি ডিসকাস কৰিম যে কোনো এখন গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে সো তোমালোকৰ ACJC বাহিৰে বাকি কিখন ইনষ্টিটিউটৰ কাৰণে সো তোমালোকক কিমান মাৰ্কস লাগিব কিমান ৰেংক লাগিব আৰু প্ৰিফাৰেন্সটো কেনেকৈ দিবা সেইখিনি ডিসকাস কৰিম আকৌ ঠিক আছে সো এতিয়া সো তোমালোকেতো জানাই যে মাৰ্কস ভাৰ্সেস ৰেংকৰ কাৰণে যে আগতে 200 মাৰ্কসৰ ভিতৰত তোমালোকৰ আন্ডাৰ 500 ৰেংক আহি গৈছিল আৰামছে ওকে সো এইবাৰ কি হ'ব মই লাষ্ট লেকচাৰটো কৈছো যে 170 ৰ পৰা 90 মার্কসৰ ভিতৰত সো তোমালোকৰ এইবাৰ approximately 500 ৰেংক থাকিব ওকে আৰু 150 ৰ পৰা 190 ৰে 150 ৰ পৰা 170 ৰ ভিতৰত তোমালোকৰ আন্ডাৰ 1000 ৰেংক থাকিব ওকে সো কোনখিনি ক্ৰাউডেড হ'ব সো তোমালোকৰ 100 ৰ পৰা 150 বা 90 ৰ পৰা 130 মানলৈ বহুত ক্ৰাউডেড হ'ব ক্ৰাউডেড মানে কি ৰেংক টু ক্ৰাউডেড হ'ব যদি তোমাৰ যে 200 প্লাস মার্কস আহি আছে সো সেইখিনিত ইমান ক্ৰাউড নাই ঠিক আছে সো 190 ৰ পৰা তোমালোকে ধৰি থৈ দিয়া 130 মানৰ ভিতৰত তোমালোকৰ আন্ডাৰ 2000 ৰেংকৰ ভিতৰত আহি যাব চাগে এইবাৰ 22 ধৰি থৈ দিয়া 22 ৰেংকৰ ভিতৰত আহি যাব এইবাৰৰ কথা কৈছো ঠিক আছে সো এইখিনি সো তোমালোকৰ ডিফাৰ কৰিব পাৰে হা অকমান ইফাল হ'ব পাৰে অকমান নহয় ভালেখিনিও হ'ব পাৰে কি কাৰণ পেপাৰে আনএক্সপেক্টেড হৈছে নিজেই মার্কস প্ৰেডিক্ট কৰা অকমান দিগদাৰি হৈ যায় ওকে জাস্ট মই প্ৰেডিকচন লাষ্ট ইয়াৰ অকমান চাই পেলাই এইখিনি কৰিছো ওকে সো এতিয়া মিনিমাম মার্কস কিমান লাগিব সো তোমালোকৰ ৰেংক লাগিলে সো তোমালোকে 3000 ৰেংকৰ ভিতৰতো বহুত ষ্টুডেন্টে পাই যায় আৰামছে যিকোনো এখন ইঞ্জিনিয়াৰিং কলেজ পাই যায় ঠিক আছে সো এতিয়া 3000 ৰেংক পাব ইমান দিগদাৰি হয় নেকি নহয় যাৰ তোমালোকৰ 90 প্লাস মার্কস আছে সো সিহঁতেতো গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ পাবই এতিয়া মেইন কথা আহিব যোনকিটা ষ্টুডেন্ট ইন্টাৰেস্টেড আছে সিহঁতে কি কৰিব পাৰিব স্পট কাউন্সেলিং কৰিব পাৰিব ওকে এটা স্পট কাউন্সেলিংৰ কাৰণে কিন্তু এটা কথা কৈ দিছো যে স্পট কাউন্সেলিং AEC আৰু JEC নহয় ঠিক আছে বাকি যিমান ইনষ্টিটিউট আছে বাকি কিখনত হয় ঠিক আছে সো মেইন কম্পিটিশন তোমালোকৰ CW ত মেইন কম্পিটিশন AEC আৰু JEC ৰ কাৰণে হয় ওকে সো বাকি কিখন ইনষ্টিটিউটৰ কাৰণে হয় কাৰণ এতিয়া বাদ দিয়া 200 ৰেংকত তোমালোকৰ 500 ৰেংক আহিব যদি তোমালোকৰ 100 প্লাস আহি আছে এতিয়া বৰ্তমানৰ কাৰণে তোমালোকে সেফ আছা ওকে যাৰ 100 প্লাস আহিছে এতিয়া 100 প্লাসত তোমালোকে এখন গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ পাই যাবা ঠিক আছে ওকে সো এইখিনি আছিল জাস্ট মার্কসৰ কথা ক'ব কাৰণে ভিডিওটো বনাইছিল সো ইয়ালৈ আহাৰ কাৰণে থ্যাংক ইউ okay so bye bye good night take care sweet dreams and bye bye